মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এএনএছএছ একাডেমি ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম ইয়াৰ লাইন বাই লাইন অসমীয়াত আলোচনা কৰিম। নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এইটো যিহেতু বহুত বেছি দীঘলীয়া এটা লেচন, চ' এই লেচনৰ লাইন বাই লাইন এক্সপ্লেইন মই দুটা ভিডিঅ'ত কৰিছিলোঁ, পাৰ্ট 1 আৰু পাৰ্ট 2। সেই ভিডিঅ' দুটাৰ লিংক মোৰ এইখন ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গৈ সেই ভিডিঅ' দুটা চাই ল'বা। আৰু আজিৰ ভিডিঅ'টোত মই লাইন বাই লাইন এক্সপ্লেইন কৰিম। চ' এতিয়া পলম নকৰাকৈ মূল ভিডিঅ'টো আৰম্ভ কৰিম। তাৰ আগতে যদি তোমালোকে কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিবা। এতিয়া মূল ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া ইট ইজ ফ্ৰম দিছ কমৰেডছ ইন দ্য ষ্ট্ৰাগল ডেট আই লাৰ্ণ দ্য মিনিং অফ কাউৰেজ। ইয়াতে কমৰেডছ মানে হ'ল লগৰীয়া, ষ্ট্ৰাগল মানে সংগ্ৰাম, মিনিং মানে অৰ্থ আৰু কাউৰেজ মানে সাহস। চ' এইটো অসমীয়ালৈ ট্ৰান্সলেশ্যন কৰিলেও হ'ব, সংগ্ৰামত লিপ্ত থকা মোৰ লগৰীয়াৰ পৰা মই সাহসিকতাৰ অৰ্থ শিকিছোঁ। তাৰপিছত নেক্সট লাইন। এতিয়া নেক্সট লাইনটো টাইম এণ্ড এগেইন I have seen men and women risk and give their lives for an idea. Time and again, ইয়াতে time and again মানে বাৰে বাৰে, ইয়াতে মেন মানে পুৰুষ আৰু ওমেন মানে মহিলাৰ কথা কোৱা হৈছে, ৰিস্ক মানে ঝুঁকি লোৱা, তো আইডিয়া মানে হ'ল আদৰ্শ। চ' টাইম এণ্ড এগেইন বাৰে বাৰে I have seen মই দেখিছোঁ মেন এণ্ড ওমেন ৰিস্ক এণ্ড গিভ দেয়াৰ লাইফছ ফৰ এন আইডিয়া, যে পুৰুষ আৰু মহিলাসকলে এটা আদৰ্শৰভাৱে জীৱন বিসৰ্জন দিয়ে। এতিয়া নেক্সট বাক্যটো আছে I have seen men stand up to attacks and torture without breaking, showing a strength and resilience that defies the imagination. ইয়াতে stand up মানে থিয় হয়, attacks মানে আক্ৰমণ কৰা, torture মানে অত্যাচাৰ, showing মানে দেখুওৱা, strength মানে শক্তি, resilience মানে কষ্ট সহিষ্ণুতাৰ চৰম পৰ্যায়, ডিফাইচ মানে উপেক্ষা কৰা বা অৱজ্ঞা কৰা, ইমাজিনেশ্যন মানে কল্পনা। অসমীয়ালৈ অনুবাদ কৰিলে হ'ব যেনেকৈ ইয়াতে আছে I have seen men stand up to attacks and torture without breaking, যে মই মানুহে অবিৰতভাৱে আক্ৰমণ কৰা দেখিছোঁ। তাৰপিছত ইয়াতে আছে showing a strength, যিসকলে এক শক্তি প্ৰদৰ্শন কৰে, and resilience মানে কঠিন সময়ৰ সৈতে মুখামুখি হোৱাৰ সমৰ্থ, that defies the imagination, যিটোৱে কল্পনাক অনাদৰ বা কল্পনাক অপেক্ষা কৰে। তাৰপিছত নেক্সট লাইন আছে I learned that courage was not the absence of fear but the triumph over it, যে I learned মই শিকিছোঁ, ইয়াতে কাউৰেজ মানে সাহস, এবচেঞ্চ মানে অনুপস্থিত, ফেয়াৰ মানে ভয়, ট্ৰাইম্ফ মানে বিজয় বা জয়লাভ কৰা। চ' এইটো অসমীয়ালৈ অনুবাদ কৰিলে I learned that courage was not the absence of fear, মই শিকিছোঁ যে সাহস ভয়ৰ অনুপস্থিতি নহয়, but the triumph over it, কিন্তু ইয়াৰ ওপৰত জয়লাভ কৰা, মানে ভয়ৰ ওপৰত জয়লাভ কৰাটোৱে হ'ল সাহস। তাৰপিছত নেক্সট লাইন The brave man is not he who does not feel afraid but he who conquers that fear. ইয়াতে ব্ৰেভ মানে সাহস, ব্ৰেভ মানে সাহসী মানুহ, তাৰপিছত এফ্ৰেড মানে ভয়, কনকুৱাৰ্ছ মানে জয়লাভ কৰা বা জয় কৰা। ইয়াতে অসমীয়ালৈ অনুবাদ কৰিলে হ'ব দ্য ব্ৰেভ মেন ইজ নট হি হু ডাজ নট ফিল এফ্ৰেড, যে সাহসী মানুহ সেইজন নহয় যিজনে ভয়ক অনুভৱ নকৰে, বাট হি হু কনকুৱাৰ্ছ দ্য ফেয়াৰ, কিন্তু সেইজন যিজনে ভয়ক জয় কৰে। এতিয়া নেক্সট পেৰাগ্ৰাফৰ প্ৰথম বাক্যটো আছে No one is born hating another person because of the color of his skin or his background or his religion. ইয়াতে কঠিন শব্দবিলাক হ'ল হেটিং মানে ঘিন কৰা, কালাৰ মানে ৰং, স্কিন মানে ছাল, বেকগ্ৰাউণ্ড মানে পূৰ্বাৱস্থা আৰু ৰিলিজন মানে ধৰ্ম। চ' এইটো অসমীয়ালৈ অনুবাদ কৰিলে হ'ব কোনো লোকে আন লোকক তেওঁৰ বৰ্ণ বা তেওঁৰ পাৰিবাৰিক পূৰ্বাৱস্থা বা তেওঁৰ ধৰ্মৰ ভাৱে ঘিন কৰিবলৈ জন্ম গ্ৰহণ কৰা নাই। এতিয়া নেক্সট লাইনটো পিপুল মাষ্ট লাৰ্ণ টু হেট, তাৰমানে হ'ল মানুহে
মানুহে ঘৃণা কৰিবলৈ শিকিব লাগে এণ্ড ইফ দে লাৰ্ণ টু হেট আৰু যদি মানুহে ঘৃণা কৰিবলৈ শিকে দেন দে কেন বি টট টু লাভ তেওঁলোকক দয়া মৰম কৰিবলৈ শিকাব লাগে তেওঁলোকে ভাল পাবলৈ শিকাব লাগে এতিয়া ফৰ লাভ কামছ মোৰ নেচাৰেলি টু দ্য হিউমেন হাৰ্ট যে মানুহৰ অন্তৰত ভাল পোৱাটো বেছি স্বাভাৱিকভাৱে আহে দেন ইট ইজ অপজিট এইটোৰ বিপৰীততকৈ বিপৰীত মানে ঘৃণাতকৈ মানুহৰ মনত ভাল পোৱাটো বেছি স্বাভাৱিকভাৱে আহে এতিয়া নেক্সট লাইন ইভেন ইন দ্য গ্ৰীনেষ্ট টাইম ইন প্ৰিজন গ্ৰীনেষ্ট মানে ভয়ানক বা কঠোৰতম ইয়াতে ইভেন ইন দ্য গ্ৰীনেষ্ট টাইম ইন প্ৰিজন মানে আনকি কাৰাগাৰত থকা কঠোৰতম সময়ত when my comrades and I were pushed to our limits মানে ইয়াতে কোৱা হৈছে কমৰেডছ মানে লগৰীয়া when my comrades and I were pushed to our limits যেতিয়া মোৰ সতীৰ্থসকলক আৰু মোক কষ্ট সহিষ্ণুতাৰ চৰম বিন্দুলৈ ঠেলি দিয়া হৈছিল এতিয়া I would see a glimmer of humanity in one of the guards perhaps just for a second ইয়াতে গ্লিমাৰ মানে ক্ষীণ বা অস্পষ্ট হিউমেনিটি মানে মানৱীয়তা গাৰ্ডছ মানে ৰক্ষক পাৰহেপছ মানে সম্ভৱত ফৰ এ ছেকেণ্ড মানে এক ছেকেণ্ডৰ ভাৱে ঠিক আছে এইটো অসমীয়ালৈ অনুবাদ কৰিলে এইখিনি হ'ব যে সম্ভৱত মাত্ৰ এক ছেকেণ্ডৰ ভাৱে এগৰাকী ৰক্ষকৰ মনত মই মানৱতাৰ অস্পষ্ট বা ক্ষীণ ভাৱ দেখা পাইছিলোঁ তাৰপিছত নেক্সট আছে বাট ইট ৱাজ এনাফ টু ৰিএচিউৰ মি এণ্ড কিপ মি গোয়িং ইয়াতে ৰিএচিউৰ মানে পুনৰ আশ্বস্ত কৰা এনাফ মানে যথেষ্ট এইটো অসমীয়ালৈ অনুবাদ কৰিলে হ'ব বাট ইট ৱাজ এনাফ টু ৰিএচিউৰ মি এণ্ড কিপ মি গোয়িং যে কিন্তু এই মোক আগবঢ়াত আৰু পুনৰ বিশ্বাস দিয়াত যথেষ্ট আছিল তাৰপিছত নেক্সট লাইনটো আছে মেনছ গুডনেছ ইজ এ ফ্লেম ডেট কেন বি হিডেন বাট নেভাৰ এক্সটিংগুইছ গুডনেছ মানে সততা ফ্লেম মানে শিখা হিডেন মানে লুকাই ৰখা আৰু এক্সটিংগুইছ মানে নিৰ্বাপিত কৰা যেটো অসমীয়ালৈ অনুবাদ কৰিলে হ'ব মানুহৰ সততা হৈছে এডাল শিখা যাক লুকাই ৰাখিব পাৰি কিন্তু কেতিয়াও নুমাব বা নিৰ্বাপিত কৰিব নোৱাৰি নেক্সট পেৰাগ্ৰাফ ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ জীৱনত ইন লাইফ মানে জীৱনত এভৰি মেন হেজ টুইন অব্লিগেশ্যন প্ৰতিজন মানুহৰে দুটা দায়িত্ব থাকে ইয়াতে আছে অব্লিগেশ্যন মানে দায়িত্ব ঠিক আছে এভৰি মেন হেজ টুইন অব্লিগেশ্যন প্ৰতিজন মানুহৰে দুটা দায়িত্ব থাকে অব্লিগেশ্যনছ টু হিজ ফেমিলি যে পৰিয়ালৰ প্ৰতি দায়িত্ব টু হিজ পেৰেণ্টছ তেওঁৰ মা দেউতাকৰ প্ৰতি দায়িত্ব টু হিজ ৱাইফ তেওঁৰ ঘনীয়েকৰ প্ৰতি দায়িত্ব এণ্ড চিলড্ৰেন আৰু তেওঁৰ ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব এণ্ড হি হেজ এন অব্লিগেশ্যন তেওঁৰ আৰু এটা কি আছে দায়িত্ব আছে টু হিজ পিপুল তেওঁৰ জনসাধাৰণৰ প্ৰতি টু হিজ কমিউনিটি তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি হিজ কাণ্ট্ৰি তেওঁৰ দেশৰ প্ৰতি ঠিক আছে এতিয়া নেক্সট লাইন ইন এ চিভিল এণ্ড হিউমেন ছ'চাইটি মানে এক সভ্য মানৱ সমাজত ইচ মেন ইজ এবল টু ফুলফিল দোজ অব্লিগেশ্যনছ একৰ্ডিং টু হিজ অ'ন ইনক্লিনেশ্যনছ এণ্ড এবিলিটিছ ইনক্লিনেশ্যন মানে মনৰ প্ৰবৃত্তি আৰু এবিলিটিছ মানে সামৰ্থ্য চ' এইটো হ'ব যে প্ৰত্যেক লোকে তেওঁৰ নিজৰ মনৰ প্ৰবৃত্তি আৰু সামৰ্থ্য অনুসৰি এই দায়িত্ববোৰ পূৰণ কৰিবলৈ সমৰ্থৱান হয় এতিয়া নেক্সট লাইনটো বাট ইন এ কাণ্ট্ৰি লাইক চাউথ আফ্ৰিকা কিন্তু চাউথ আফ্ৰিকাৰ নিচিনা এটা দেশত ইট ৱাজ অলমষ্ট ইম্পচিবল এইটো প্ৰায় অসম্ভৱ আছিল ইম্পচিবল মানে অসম্ভৱ আছিল ফৰ এ মেন এজন মানুহৰ বাবে অফ মাই বাৰ্থ এণ্ড কালাৰ টু ফুলফিল বথ অফ দোজ অব্লিগেশ্যনছ যে জন্ম আৰু বৰ্ণৰ ভাৱে এই দুটা দায়িত্ব পূৰণ কৰাটো প্ৰায় অসম্ভৱ আছিল ইন চাউথ আফ্ৰিকা মানে দক্ষিণ আফ্ৰিকাত a man of color who attempted to live as a human being was punished and isolated ইয়াতে attempted মানে যিজনে প্ৰচেষ্টা কৰিছিল আৰু punished মানে শাস্তি দিয়া হৈছিল isolated মানে এঘৰীয়া কৰা হৈছিল so in south africa মানে দক্ষিণ আফ্ৰিকাত a man of color who attempted to live as a human being was punished and isolated এগৰাকী কৃষ্ণবৰ্ণৰ লোকে সমাজত মানুহ হিচাপে জীয়াই থাকিবলৈ চেষ্টা কৰিলে তেওঁক শাস্তি দিয়া হৈছিল আৰু এঘৰীয়া কৰা হৈছিল এতিয়া নেক্সট লাইনটো আছে ইন সাউথ আফ্ৰিকা এ ম্যান হু ট্ৰাইড টু ফুলফিল হিজ ডিউটি টু হিজ পিপল was inevitably ripped from his family
and his home and was forced to live a life apart, a twilight existence of secrecy and rebellion. ইয়াৰে কঠিন কঠিন শব্দবিলাক হ'ল যেনেকুৱা ইনএভিটেবলি মানে নিশ্চিতভাৱে, ৰিফ্ট মানে পৃথক কৰা, ফ'ৰ্চ মানে বাধ্য কৰোৱা, টুইলাইট মানে ক্ষীণ বা অনিশ্চিত, এক্সিষ্টেঞ্চ মানে অস্তিত্ব, ছিক্ৰেচি মানে গোপনীয়, ৰেবিলিয়ন মানে বিদ্ৰোহ। চ' এইটো অসমীয়াত অনুবাদ কৰিলেও হ'ব। ইয়াৰ অৰ্থটো হ'ব যে দক্ষিণ আফ্ৰিকাত এগৰাকী মানুহে বা লোকে যদি ৰাইজৰভাৱে তেওঁৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰে, তেওঁক নিশ্চিতভাৱে তেওঁৰ পৰিয়াল আৰু ঘৰৰ পৰা পৃথক কৰা হৈছিল আৰু পৃথকভাৱে থাকিবলৈ তেওঁক বাধ্য কৰোৱা হৈছিল, যি গোপন আৰু বিদ্ৰোহৰ অস্তিত্বৰ এক অনিশ্চিত বা ক্ষীণ দৃশ্য আছিল। এতিয়া নেক্সট লাইনটো আছে, আই ডিড নট ইন দ্য বিগিনিং চুজ টু প্লেচ মাই পিপুল এভভ মাই ফেমিলি। ইয়াতে বিগিনিং মানে প্ৰথম অৱস্থাত, চুজ মানে পচন্দ কৰা, এভভ মানে ওপৰত। এতিয়া এইটো অসমীয়ালৈ অনুবাদ কৰি এনেকুৱা হ'ব, আই ডিড নট ইন দ্য বিগিনিং চুজ টু প্লেচ মাই পিপুল এভভ মাই ফেমিলি। যে মই প্ৰথম অৱস্থাত মই মোৰ জনসাধাৰণক মোৰ পৰিয়ালৰ ওপৰত স্থান দিয়াটো পচন্দ কৰা নাছিলোঁ। তাৰপিছত আছে, বাট ইন এটেম্পটিং টু চাৰ্ভ মাই পিপুল, কিন্তু মই যেতিয়া মোৰ জনসাধাৰণৰ বাবে সেৱা কৰিবলৈ প্ৰচেষ্টা কৰিছিলোঁ, আই ফাউণ্ড ডেট, মই বিচাৰি পাইছিলোঁ যে I was prevented from fulfilling my obligations as a son, a brother, a father and a husband. I was prevented, মোক বাধা দিয়া হৈছিল from fulfilling my obligations, মোৰ যিবোৰ দায়িত্ব আছে দায়িত্ববোৰ পূৰণ কৰাৰ পৰা মোক বাধা দিয়া হৈছিল এজ এ son, এজন পুত্ৰ হিচাপে, এ ব্ৰাদাৰ এজন ভাই হিচাপে, এ ফাদাৰ এজন দেউতা হিচাপে, এণ্ড এ হাজবেণ্ড আৰু এজন স্বামী হিচাপে। তাৰপিছত নেক্সট লাইনটো আছে, I was not born with a hunger to be free. ইয়াতে বৰ্ণ মানে জন্ম লোৱা আৰু হাংগাৰ মানে ক্ষুধা। যে আই ৱাজ নট বৰ্ণ উইথ এ হাংগাৰ টু বি ফ্ৰী, মই স্বাধীনতা লাভৰ ক্ষুধাৰে জন্ম লোৱা নাছিলোঁ। তাৰপিছত নেক্সট লাইনটো আছে, আই ৱাজ বৰ্ণ ফ্ৰী, মই স্বাধীনভাৱে জন্মগ্ৰহণ কৰিছিলোঁ, ফ্ৰী ইন এভৰি ৱে, প্ৰতিটো ক্ষেত্ৰতে মই স্বাধীন আছিলোঁ বা স্বতন্ত্ৰ আছিলোঁ, ডেট আই কুড নো, মই যিমান দূৰলৈকে জানিছিলোঁ। তাৰপিছত নেক্সট, এতিয়া নেক্সট লাইনটো, free to run in the fields near my mother's hut, free to swim in the clear stream that ran through my village, free to roast mealies under the stars and ride the broad back of slow moving bulls. এই বাক্যটোৰ অসমীয়া অৰ্থ অনুবাদ কৰিলে হ'ব এনেকুৱা ধৰণৰ, যে মই মোৰ মাকৰ মানে সৰু বা পজাৰ কাষৰ পথাৰত মুকলিকৈ দৌৰা, পৰিষ্কাৰ পুখুৰীত মুকলিকৈ সাঁতোৰা আৰু মোৰ গাঁৱত চলাচল কৰা, খাদ্য গ্ৰহণ কৰা আৰু ধীৰ গতিৰে চলা গৰুৰ পিঠিত উঠি মানে গৰুৰ গাড়ীত উঠি ফুৰাৰ ক্ষেত্ৰত মই সম্পূৰ্ণভাৱে স্বাধীন আছিলোঁ। তাৰপিছত আছে, এজ লং এজ আই অভিড মাই ফাদাৰ এণ্ড এভাইড বাই দ্য কাষ্টমছ অফ মাই ট্ৰাইব, আই ৱাজ নট ট্ৰাভেলড বাই দ্য লছ অফ মেন অৰ গড। ইয়াতে কঠিন শব্দবোৰ, অভিড মানে মানিছিলোঁ আৰু ইয়াতে এভাইড বাই মানে মানি চলা, কাষ্টমছ মানে ধৰ্মীয় ৰীতি নীতি, ট্ৰাইব মানে উপজাতি, ট্ৰাভেল মানে অস্বস্তি আৰু ইয়াতে মেন অৰ গড মানুহ বা ভগৱান। চ' এইটো অসমীয়ালৈ অনুবাদ কৰিলে এনেকুৱা হ'ব, যেতিয়া মই মোৰ দেউতাক মানিছিলোঁ আৰু মোৰ জাতিৰ নীতি নিয়ম পালন কৰিছিলোঁ, মই মানৱ বা ঈশ্বৰৰ নিয়মৰ দ্বাৰা কোনো কষ্ট পোৱা নাছিলোঁ। ঠিক আছে। তাৰপিছত নেক্সট লাইনটো আছে, ইট ৱাজ অনলি হোৱেন আই বিগান টু লাৰ্ণ ডেট মাই বয়হুড ফ্ৰীডম ৱাজ ইলিউজন, হোৱেন আই ডিছকভাৰ্ড এজ এ য়ং মেন ডেট মাই ফ্ৰীডম হেড অলৰেডি বিন টেকেন ফ্ৰম মি, ডেট আই বিগেন টু হাংগাৰ ফৰ ইট। এই বাক্যটোৰ কঠিন শব্দকেইটা যেনেকুৱা ইয়াতে আছে, বিগান মানে আৰম্ভ কৰিছিল, বয়হুড মানে ল'ৰালি কাল, ইলিউজন মানে ভ্ৰম বা মিছা ইলিউজন, আৰু ডিস্কভাৰ মানে আৱিষ্কাৰ কৰিছিল। ঠিক আছে। হাংগাৰ মানে ক্ষুধা। সেইটো অসমীয়াত অনুবাদ কৰিলে হ'ব, এইটো যেতিয়া হৈছিল তেতিয়া মই মোৰ বাল্যকালৰ স্বাধীনতা এক ভ্ৰম আছিল বুলি শিকিবলৈ আৰম্ভ কৰিছিলোঁ। এজন ডেকা ল'ৰা হিচাপে যেতিয়া মোৰ স্বাধীনতা মোৰ পৰা কাঢ়ি নিয়া বুলি গম পাইছিলোঁ, তেতিয়া মোৰ ইয়াৰ বাবে ভোক লাগিবলৈ আৰম্ভ কৰিছিল। মই স্বাধীনতা লাভ কৰিবৰ কাৰণে ভোক লাগিবলৈ আৰম্ভ হৈছিল তাৰমানে। এই যে নেক্সট, তাৰপিছত নেক্সট লাইনটো,
At first, as a student, I wanted freedom only for myself, the transitory freedoms of being able to stay out at night, read what I pleased, and go where I chose. ইয়াতে কঠিন শব্দকেইটা যেনেকুৱা ফ্ৰীডম মানে স্বাধীনতা, মাইসেল্ফ মানে মোৰ নিজৰভাৱে, ট্ৰান্সিটৰি মানে অস্থায়ী, ঠিক আছে। সো এইটো অসমীয়ালৈ অনুবাদ কৰিলে হ'ব যে প্ৰথমতে এগৰাকী ছাত্ৰ হিচাপে মই কেৱল মোৰ নিজৰভাৱে স্বাধীনতা বিচাৰিছিলোঁ। ৰাতি বাহিৰত থকাৰ সাময়িক স্বাধীনতা, মই ইচ্ছামতে পঢ়াৰ স্বাধীনতা আৰু মোৰ পছন্দ মতো ইফাল সিফালে যোৱাৰ অস্থায়ী স্বাধীনতা মই বিচাৰিছিলোঁ। এতিয়া নেক্সট লাইনটো, লেটাৰ এজ এ য়ং মেন ইন জহানেছবাৰ্গ আই ইয়াৰ্ণ ফৰ দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডমছ অফ এচিভিং মাই পটেঞ্চিয়েল, অফ আৰ্নিং মাই কিপ, of marrying and having a family, the freedom not to be obstructed in a lawful life. এই বাক্যটোৰ কঠিন শব্দকেইটা হ'ল, ইয়াৰ কঠিন শব্দকেইটা হ'ল যেনেকুৱা ধৰণৰ, ইয়াৰ্ণ মানে ইচ্ছা কৰা, ঠিক আছে, ইয়াৰ্ণ মানে ইচ্ছা কৰা, তাৰপিছত আছে অনাৰেবল মানে সন্মানীয়, এচিভিং মানে লাভ কৰা, পটেঞ্চিয়েল মানে সম্ভাৱনা, তাৰপিছত আছে ইয়াতে আছে অবষ্ট্ৰাক্টেড মানে বাধা দিয়া, আৰু লফুল মানে আইন সংগত। এই বাক্যটো অসমীয়াত অনুবাদ কৰিলে হ'ব, পিছত জহানেছবাৰ্গত এগৰাকী ডেকা পুৰুষ হিচাপে মই মোৰ সম্ভাৱনা লাভ কৰাৰ বাবে মৌলিক আৰু সন্মানীয় স্বাধীনতা পাবলৈ উৎসুক হৈছিলোঁ, যাতে মই ধন অৰ্জন কৰিব পাৰোঁ, বিয়া কৰোৱা আৰু পৰিয়ালৰ স্বতন্ত্ৰতা লাভ কৰোঁ। ই এক এনেকুৱা স্বাধীনতা আছিল যাক এক আইনী জীৱনে কোনো বাধা প্ৰদান কৰিব যাতে নোৱাৰে। তাৰপিছত নেক্সট আছে, বাট দেন আই শ্ল'লি কিন্তু তেতিয়া মই লাহে লাহে দেখিছিলোঁ, শ্ল'লি ডেট নট অনলি ৱাজ আই নট ফ্ৰী, যে কেৱল মাত্ৰ যে ময়েই স্বাধীন নহয় তেনেকুৱা নহয়, বাট মাই ব্ৰাদাৰ্ছ, কিন্তু মোৰ ভাই ককাইসকল, এণ্ড ছিষ্টাৰ্ছ আৰু ভাই ভনীসকল ৱেৰ নট ফ্ৰী, তেওঁলোকেও ফ্ৰী বা তেওঁলোকে স্বাধীন নাছিল। তাৰপিছত নেক্সট আছে, I saw that it was not just my freedom that was curtailed, but the freedom of everyone who looked like I did. So ইয়াৰ মিনিংটো অসমীয়ালৈ কৰিলে হ'ব, মই দেখিছিলোঁ যে কেৱল মাত্ৰ মোৰেই স্বাধীনতা হ্ৰাস কৰা হোৱা নাই, কিন্তু মোৰ দৰে প্ৰত্যেকৰে স্বাধীনতা হ্ৰাস কৰা হৈছিল। তাৰপিছত নেক্সট লাইনটো আছে, that is when I joined the African National Congress, and that is when the hunger for my own freedom became the greater hunger for the freedom of my people. সেইবাবে মই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত যোগদান কৰিছিলোঁ, আৰু সেয়ে মোৰ নিজৰ স্বাধীনতা মোৰ দেশৰ জনসাধাৰণৰ স্বাধীনতাৰ ক্ষুধালৈ পৰিণত হৈছিল। তাৰপিছত এতিয়া নেক্সট লাইনটো আছে, it was this desire for the freedom of my people to live their lives with dignity and self-respect that animated my life, that transformed a frightened young man into a bold one, that drove a law-abiding attorney to become a criminal, that turned a family-loving husband into a man without a home, that forced a life-loving man to live like a monk. সো এই বাক্যটোৰ কঠিন শব্দকেইটাৰ অৰ্থ আগত কৈ ল'ম। ইয়াৰে কঠিন শব্দকেইটা হ'ল যেনেকুৱা ছেল্ফ ৰেচপেক্ট মানে আত্মসন্মান, এনিমেটেড মানে উত্তেজিত কৰা, ট্ৰান্সফৰ্ম মানে সলনি কৰা বা পৰিৱৰ্তন কৰা, ফ্ৰাইটেনেণ্ট মানে ভয়াতুৰ, ল' এবাইডিং মানে আইন মনা, এটৰ্নি মানে প্ৰতিনিধি, ক্ৰিমিনেল মানে অপৰাধী, আৰু মন মানে সাধু বা সন্ন্যাসী। এতিয়া এই বাক্যটো অসমীয়াত অনুবাদ কৰিলে হ'ব, ই আছিল নিজৰ দেশবাসীৰ বাবে স্বাধীনতাৰ ইচ্ছা, যাতে দেশবাসীয়ে নিজৰ জীৱন মৰ্যাদা আৰু আত্মসন্মানেৰে জীৱন যাপন কৰিব পাৰে, যিয়ে মোৰ জীৱন উত্তেজিত কৰিছিল বা উৎফুল্লিত কৰিছিল বা এনিমেটেড কৰিছিল, যাতে এগৰাকী ভয়াতুৰ ডেকা লোক এজন সাহসী লোকলৈ পৰিৱৰ্তন কৰিব পাৰে, যিয়ে এগৰাকী আইন পালনকাৰী বিষয়াক এজন অপৰাধী কৰিব পাৰে, যিয়ে এক পৰিয়াল প্ৰেমী স্বামীক এজন গৃহহীন লোকলৈ পৰিৱৰ্তন কৰিব পাৰে,
যে এগৰাকী জীৱনপ্ৰেমী লোকক এজন সাধু সন্ন্যাসী লোক সাদৃশ হ'বলৈ বাধ্য কৰিব পাৰে। তাৰপিছত নেক্সট লাইন, তাৰপিছত আছে I am no more virtuous or self-sacrificing than the next man, but I found that I could not even enjoy the poor and limited freedoms I was allowed when I knew my people were not free. ইয়াতে এইটো অসমীয়ালৈ অনুবাদ কৰিলে হ'ব, মই আন লোকৰ দৰে অধিক গুণৱান বা আত্মবলিদানী নহয়, কিন্তু মই দেখিছিলোঁ যে মই আনকি ন্যূনতম আৰু সীমিত স্বাধীনতাও উপভোগ কৰিব পৰা নাছিলোঁ, যেতিয়া মই গম পাইছিলোঁ যে মোৰ দেশবাসীও স্বাধীন নাছিল। তাৰপিছত নেক্সট, ফ্ৰীডম ইজ ইনডিভিজিবল, দ্য চেঞ্জ অন এনি ওৱান অফ মাই পিপুল or the change on all of them, the change on all of my people or the change on me. মানে স্বাধীনতা অবিভাজনীয়, মোৰ দেশবাসীৰ যিকোনো এজনক শিকলি লগোৱা মানে গোটেইবিলাককে শিকলিৰে বন্ধা, আৰু দেশৰ সকলো জনসাধাৰণক শিকলিৰে আবদ্ধ কৰা মানে মোক সেই শিকলিৰে আবদ্ধ কৰা। তাৰপিছত নেক্সট লাইনটো আছে I knew that the oppressor must be liberated just as surely as the oppressed. এই বাক্যটোৰ কঠিন শব্দ যেনেকৈ অপ্ৰেছৰ মানে অত্যাচাৰকাৰী, লিবাৰেটেড মানে স্বাধীন কৰা, surely মানে নিশ্চিত, আৰু অপ্ৰেছ মানে যিবিলাকে অত্যাচাৰিত হয় বা উৎপীড়িত হোৱা লোকসকল। তো এইটো অসমীয়ালৈ অনুবাদ কৰিলে হ'ব, মই জানিছিলোঁ যে অত্যাচাৰকাৰী সকলক উৎপীড়িত সকলৰ দৰে স্বাধীন বা স্বতন্ত্ৰ কৰিব লাগে। ইয়াৰ পিছত নেক্সট আছে এ মেন হু টেক্স এৱে এনাডাৰ মেনছ ফ্ৰীডম ইজ এ প্ৰিজনাৰ অফ হেটেড। এজন মানুহ যিজনে আন এজন মানুহৰ স্বাধীনতা খৰ্ব কৰে তেওঁ প্ৰিজনাৰ অফ হেটেড, তেওঁ ঘৃণাৰ পাত্ৰ। হি ইজ লকড বিহাইণ্ড দ্য বাৰ্ছ অফ প্ৰিজুডিচ এণ্ড নেৰ' মাইণ্ডেডনেছ। তেওঁ কি কৰাইছে, ঘৃণা আৰু সংকীৰ্ণ মনোভাৱৰ দ্বাৰা তেওঁ বন্দী। এতিয়া নেক্সট লাইনটো আছে I am not truly free if I am taking away someone else's freedom, just as surely as I am not free when my freedom is taken from me. অসমীয়ালৈ কৰিলে হ'ব, মই সঁচাকৈ স্বতন্ত্ৰ নহয় যদিহে মই আন লোকৰ স্বাধীনতা কাঢ়ি লওঁ, ঠিক তেনেদৰে যেতিয়া মোৰ স্বতন্ত্ৰতা কোনোবাই কাঢ়ি নিয়ে তেতিয়াও নিশ্চিতভাৱে মই স্বাধীন নহওঁ। তাৰপিছত আছে The oppressed and the oppressor alike are robbed for their humanity. মানে উৎপীড়িত আৰু দমনকাৰী হৈছে সমান, যিয়ে মানৱতাক লুট কৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।